নমস্কাৰ বন্ধু বান্ধৱীসকল, ইউনিক জিকে হাছাম ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ আৰু এনেধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যনবিলাক পোৱাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। সতী সাধনী কোন ৰাজবংশৰ ৰাণী আছিল? আহোম, কোচ, চুতীয়া, ডিমাছা। আৰু ইয়াৰ শুদ্ধ আনচাৰটো হ'ল চুতীয়া। নেক্সট কুৱেশ্যন। অসমলৈ অহা প্ৰথমজন চীনা পৰিব্ৰাজক কোন আছিল? হিউৱেনচাং, ফাহিয়েন, কিন ৰাঘৱ, মিয়ান জেনিন। আৰু ইয়াৰ শুদ্ধ আনচাৰটো হ'ল হিউৱেনচাং। নেক্সট কুৱেশ্যন। চুতীয়া ৰাজ্যৰ অন্তিমজন ৰজা কোন আছিল? বীৰপাল, বিষ্ণুপাল, নীতিপাল, ৰত্নপাল। আৰু ইয়াৰ শুদ্ধ আনচাৰটো হ'ল নীতিপাল। নেক্সট কুৱেশ্যন। ৰঘুনাৰায়ণ কাৰ পুত্ৰ আছিল? নৰনাৰায়ণ, চিলাৰায়, বিশ্বসিংহ, হাৰিয়ামংগল। আৰু ইয়াৰ শুদ্ধ আনচাৰটো হ'ল চিলাৰায়। নেক্সট কুৱেশ্যন। চুতীয়া ৰজা বীৰপালে ক'ত চুতীয়া ৰাজ্য স্থাপন কৰিছিল? শদিয়া, দলা, চৰাইদেউ, নামৰূপ। আৰু ইয়াৰ শুদ্ধ আনচাৰটো হ'ল শদিয়া। নেক্সট কুৱেশ্যন। কোচ ৰজা নৰনাৰায়ণৰ প্ৰকৃত নাম কি? নৰসিংহ, শুক্লধ্বজ, মল্লদেৱ, পৰীক্ষিত। আৰু ইয়াৰ শুদ্ধ আনচাৰটো হ'ল মল্লদেৱ। নেক্সট কুৱেশ্যন। অসম প্ৰদেশৰ বাবে ব্ৰিটিছে নতুনকৈ সৃষ্টি কৰা পদবীটোৰ নাম কি? চিফ কমিশ্যনাৰ, কমিউনিষ্ট, গভৰ্ণৰ, লেফটেনেণ্ট গভৰ্ণৰ। শুদ্ধ আনচাৰটো হ'ল চিফ কমিশ্যনাৰ। নেক্সট কুৱেশ্যন। অসমৰ আটাইতকৈ কম জনসংখ্যাৰ জিলা কোনখন? ডিমা হাছাও, কাৰ্বি আংলং, মাজুলী, কৰিমগঞ্জ। আৰু ইয়াৰ শুদ্ধ আনচাৰটো হ'ল ডিমা হাছাও। ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।